বিজেপি যথেষ্ট পৰিমাণে প্ৰচাৰ চলাইছিল কিন্তু বহুত বিজেপি প্ৰাৰ্থী বা তেওঁলোকৰ সমৰ্থকে কিন্তু সহজে লোৱা নাছিল তাৰ কাৰণে দেখা গৈছে যে তিনিকোণে প্ৰতিনিধিত্ব হোৱাটো প্ৰায় নিশ্চিত আৰু এই মুহূৰ্তত আমাৰ লগত আছে কংগ্ৰেছ নেতা প্ৰাক্তন বিধায়ক আব্দুল ৰহিম খান আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাম কেনেকৈ আপোনালোকে ফলাফল আশা কৰে মই বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মই ক'ব পাৰোঁ যে মই এতিয়া যিহেতুকে বজালী বিশ্ববিদ্যালয়ৰ আমাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আগত ষ্ট্ৰংৰুমৰ আগত আছোঁ আৰু আমি ভোট যিদিনা হৈছে পুলিং আমি ইতিমধ্যে আমি হিচাপ কৰিছোঁ আৰু আমাৰ ৰাইজৰ প্ৰতি আশা হৈছে যে আমি একেবাৰে মিনিমাম হ'লেও 10,000 ভোটত আমি জিকিম আমাৰ শৈলেন্দ্ৰনাথ দাস ডাঙৰীয়া আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী অলৰেডি জিকি যাব তাত আপোনালোকে দেখিছে 78% পুলিং হৈছে আৰু 1,13,000 ভোটৰ আমি 65,000 ইজিলি পাই যাম যেনেকুৱা মই চিধাই অংকটো কৈছোঁ যে আমি বড়ো ভাইসকলৰ ভোট মিনিমাম নিয়াৰ এবাউট 10,000 পাই যাম 35,000 আছে বড়ো ভোট 29,000 পুলিং হৈছে তাৰে আমি নিয়াৰ এবাউট 10,000 পাই যাম আৰু আমাৰ যিটো মুছলিম ভোট আছে সেইটো 45,000 আছে নিয়াৰ এবাউট 40,000 আমি পাই যাম মুছলিম ভোটে সদায় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে এই বজালী সমষ্টিত গতিকে আপোনালোকে কিমান দূৰ আশা পাতে কাৰণ UDF কিন্তু মূল ভোট বেংক তেওঁলোকৰ মুছলিম ভোটটো তো আল্টিমেটলি 10,000 and 10,000 প্লাছ এণ্ড 40,000 তাৰ 60 আৰু আমাৰ যি আছে অন্যান্য ভোট আছে এই গোটেইখিনি আমি 65,000 পাই যাম ইয়াতে UDF কোনো ফেক্টৰ নহয় খুব বেছি হ'লে 2-3,000 ভোট তেওঁলোক পাব বেলেগ ভোট নাপায় আৰু কংগ্ৰেছে গোটেইখিনি পাব বিজেপিয়ে এইবাৰ কিন্তু যেনেকুৱা ধৰণৰ প্ৰচাৰ চলাইছে বা তেওঁলোকৰ মুখ্যমন্ত্ৰীয়ে ইয়াত দেখিছে 3খনকৈ বা 5খনকৈ সভাই তেওঁলোকে অনুষ্ঠিত কৰি গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেখিছে ভৱানীপুৰত জিকিব নোৱাৰিব সেইকাৰণে আটাইতকৈ বেছি সভা ভৱানীপুৰত কৰিছে আৰু তেওঁ এইকাৰণে ভৱানীপুৰত কৰিছে যে মানুহক কিছু প্ৰলোভন দিছে কিছু ভয় দেখুৱাইছে ভাবুকি দিছে যে ফণী তালুকদাৰতো এজন দালাল এজন মাফিয়া আৰু তেওঁ অহৎ মানুহ গতিকে অহৎ মানুহজনৰ লগ লাগিছে মুখ্যমন্ত্ৰী মহোদয় নিজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইকাৰণে অসমবাসীত 5টা সমষ্টিতকৈ আমাৰ এই ভৱানীপুৰত তেওঁ আহি বহুবাৰ মেল মিটিঙত ফণী দিয়া বুলি কৈ পেলাই তেওঁক ফণী দাক জিকাবলৈ এটা যি পন্থা হাতত লৈছে ৰাইজে ভুল যোৱা নাই ৰাইজে এইবাৰ ভৱানীপুৰৰ পৰা প্ৰতিপন্ন কৰিব যে অসমবাসীক ভৱিষ্যতলৈ অহা দিনবোৰত যে বিজেপি খেদিব আৰু বিজেপিক বিদায় দিব তাৰে ভৱানীপুৰৰ পৰা এইটো আৰম্ভ হ'ব বিজেপিক যে ৰাইজে গ্ৰহণ নকৰে বা ভৱানীপুৰত ৰাইজে গ্ৰহণ নকৰে যে তাৰ কাৰণে আপোনালোকে কিহৰ কাৰণে বুলি ভাবে এইটো প্ৰথম মূল্যবৃদ্ধি দ্বিতীয় হৈছে যিসকল দুৰ্নীতি কেলেংকাৰী চিণ্ডিকেট ৰাজ আৰু যিটো মেৰুকৰণ বিভাজন সদায় হিন্দু মুছলমানৰ ৰাজনীতি উন্নতি নাই কোনো ডেভেলপমেণ্টৰ কাম নাই খালি একমাত্ৰ এটাই বস্তু হিন্দু আৰু মুছলমান আৰু গৌ ব্যৱসায় বা এইবিলাকৰ লগত যিবিলাক সৰু সৰু দালাল যিবিলাকে জীৱন চলায় মহুৰি চৌৰি সেইবিলাকক এৰেষ্ট কৰিছে আটাইতকৈ ডাঙৰ দালাল অসমৰ ভিতৰত সেইজন ফণী তালুকদাৰ আৰু সেই ফণী তালুকদাৰৰ লগত মুখ্যমন্ত্ৰী মহোদয় জড়িত আছে তেওঁ কিমান পাইছে কিমান নাপাইছে এইটো আমি নাজানো কিন্তু তেওঁ তেনেকুৱা চৰিত্ৰ হোৱাৰ কাৰণেই আজি অসমবাসীয়ে ভৱানীপুৰৰ মানুহে দেখুৱাই দিব প্ৰমাণ কৰি দিব যে অহা দিনবোৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত আৰু চৰকাৰ কৰিব নোৱাৰিব ৰাণা দেখা গৈছে যে বিজেপি যিমান তেওঁলোকে আশাবাদী যিমানে আশাবাদী UDF সমানে আশাবাদী কিন্তু কংগ্ৰেছো